আসসালামু আলাইকুম। আপোনালোকে যদি মোৰ ভয়েস শুনিব পাইছে তেনেহলে অলপ সঁহাৰি জনাব। তো আপোনালোকে দেখা পাইছে মই অলৰেডি আজিৰ লাইভৰ যিটো বিষয়বস্তু এইটো লিখি দিছোঁ যে এই অনৰ্থক কিছুমান কাৰ্যকলাপ আছে, অনৰ্থক কিছুমান কাম কাজ আছে, অনৰ্থক কিছু কথা বতৰা আছে, সেইবিলাক লৈ আৰু আমি সমাজত যিটো সমাজত থাকোঁ সেই সমাজত আমাৰ কিবা দায়িত্ববোধ আছে না নাই, আমাৰ কিবা দায়িত্ব আছে নেকি, এই বিষয়লৈ অলপ আলোচনা কৰিব বিচাৰিছোঁ। যদিও আপোনালোকে গম পাইছে যে এই বিষয়ে মই মাৰ্চ মাহত এটা পোষ্ট দিছিলোঁ, সম্ভৱতঃ এইটো 5 মাৰ্চত মই এটা পোষ্ট দিছিলোঁ যে কিছুমান ডিজিটেল ক্ৰিয়েটৰ অনৰ্থক পোষ্টে মোক আমনি দিয়ে, কেইটামান টকাৰ লোভত সিহঁতে নিজৰ ধৰ্মক বিক্ৰী কৰি দিয়ে। সেয়েহে তেনে ডিজিটেল ক্ৰিয়েটৰবিলাকক এটা এটাকৈ আনফ্ৰেণ্ড আনফ্লো ব্লক কৰি আছোঁ। আৰু দ্বিতীয়তে দিছিলোঁ আৰ্থিক অসহায় এজন সমাজৰ অংশ নহয় নেকি, প্ৰয়োজনত সমাজৰ দায়িত্ব নাই নেকি। অৰ্থাৎ যিজন সমাজত অসহায় মানুহ অৰ্থাৎ আৰ্থিক অভাৱ অনাটনত আছে, তেনেকুৱা এজন মানুহ সমাজৰ অংশ নহয় নেকি। অৰ্থাৎ আমি যিখন সমাজত আছোঁ সেই সমাজৰ তেওঁ অংশ নহয় জানো। আৰু তেনেকুৱা মানুহৰ প্ৰয়োজনৰ সময়ত সমাজৰ কিবা দায়িত্ব নাই নেকি। এই দুটা বিষয় লৈ মই মাৰ্চ মাহত এটা পোষ্ট দিছিলোঁ যে মই অতি শীঘ্ৰেই ফেচবুক লাইভত আহিম, কিন্তু বিশেষ কিছু অসুবিধা থকাৰ বাবে আহিব পৰা নাই। আজি যদিও মই শাৰীৰিকভাৱে ইমান সুস্থ নহওঁ মই, তথাপি লাইভত আহিছোঁ, আপোনালোকৰ সন্মুখত আহিছোঁ, যাতে এই বিষয়ে মই যিখিনি বুজি পাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। তো কোনোবাই যদি মোৰ লগত আহিব খোজে এই বিষয়ে আহিব পাৰে, নহ'লে মই অলপ সময়ৰ পিছতেই মূল বিষয়লৈ গুচি যাম। তো কোনোবাই যদি মোৰ লগত লাইভত আহিব বিচাৰিছে, অনুগ্ৰহ কৰি তেওঁলোকে যাতে মোক ৰিকুৱেষ্ট পঠায়, এই বিষয়লৈ আলোচনা কৰিম। বিষয়টো হৈছে কিছুমান ডিজিটেল ক্ৰিয়েটৰ যিসকলে ফেচবুকতে বিভিন্ন প্ৰকাৰৰ ভিডিঅ' বনায়, বিভিন্ন প্ৰকাৰৰ পোষ্ট দিয়ে। সেইবিলাক পোষ্ট কেতিয়াবা মই মানে এইবিলাক চাই আছোঁ, যিটো সমাজৰ একো লাভ হোৱা নাই যেন মোক লাগিছে। আপোনালোকৰ যদি তেনেকুৱা অনুভৱ হৈছে তেনেহ'লে মোৰ লাইভত আহিব পাৰে আৰু নিজৰ মতামত দাঙি ধৰিব পাৰে। যিহেতু আমাৰ দেশ ভাৰতবৰ্ষ আৰু এই ভাৰতবৰ্ষৰ সংবিধানে আমাক বাক স্বাধীনতা দিছে, গতিকে আমিও আমাৰ বাক স্বাধীনতাটো অৱলম্বন কৰি আমি আমাৰ মতটো প্ৰকাশ কৰিব পাৰিম। তেনেকৈ যিসকলে ডিজিটেল ক্ৰিয়েটৰ যিসকলে আছে তেওঁলোকেও বাক স্বাধীনতা আছে, তেওঁলোকৰ বাক স্বাধীনতা মতে তেওঁলোকে ভিডিঅ' বনাব, তেওঁলোকে কথা বতৰা পাতিব, সেইটো তেওঁলোকৰ কথা। কিন্তু এজন মানুহ হিচাপে, এজন সৃষ্টিশীল জীৱ হিচাপে আমি সেইবিলাক বিষয় আলোচনা সমালোচনা কৰিব পাৰোঁ, যে সেই বিষয়সমূহো আমাৰ সমাজত কি প্ৰভাৱ পেলাইছে, আমাৰ সমাজত কি বৰংগনি যোগাইছে, এই বিষয়ে আমি আলোচনা কৰিব পাৰোঁ। যদি কোনোবা ইচ্ছুক হয় তেনেহ'লে মোৰ লগত ফেচবুক লাইভত ৰিকুৱেষ্ট পঠাব পাৰে, ইনশাল্লাহ তেওঁক একচেপ্ট কৰা হ'ব। যদি কোনোবাই আছে আপোনালোকে আহিব পাৰে। তো যিয়েই হওক, তো আজি আৰম্ভ কৰিছোঁ ডিজিটেল ক্ৰিয়েটৰৰ বিষয় লৈ। যিসকলে ফেচবুক চলায় তেওঁলোকে কম বেছি পৰিমাণে গম পায় যে বৰ্তমান ফেচবুকৰ পৰা আমি উপাৰ্জন কৰিব পাৰোঁ।
আৰু তেনে উপাৰ্জন হালাল নে হাৰাম সেই বিষয়ে মই ক'বলৈ নাযাওঁ, কিন্তু তেনে উপাৰ্জন বহুতে ফেচবুকৰ পৰা কৰি আছে। তেওঁলোকে নাচায় যে এই যিটো তেওঁলোকে বিজনেছ কৰি আছে বা তেওঁলোকে যিটো উপাৰ্জন কৰি আছে, এইটো ইছলাম অনুযায়ী কিমান দূৰ স্বীকৃতিপ্ৰাপ্ত, বা তেওঁলোকে যিটো কণ্টেণ্ট ক্ৰিয়েট কৰি আছে সেই কণ্টেণ্টটো সমাজৰ কাৰণে কিমান উপকাৰী, এই বিষয়টো আমি আলোচনা কৰিব লাগিব। ফেচবুক খুলিলেই কিছুমান কমন কিছুমান ফেচবুক পোষ্ট পাওঁ, যেনেকুৱা শুভ ৰাতিপুৱা, শুভ দুপৰীয়া, শুভ আবেলি, শুভ সন্ধিয়া, শুভ ৰাতি, এনেকুৱা এজন মানুহৰ অন্তত 4-5টা পোষ্ট আমি ফেচবুকত পাই থাকোঁ। এই যে শুভ সন্ধিয়া, শুভ দুপৰীয়া, শুভ আবেলি, শুভ বিয়লি, শুভ ৰাতি, শুভ ৰাতিপুৱা, এইবিলাক পোষ্ট আমাৰ জানো কিবা উপকাৰ কৰিছে? এইবিলাক দি আমাৰ সমাজৰ কিবা উপকাৰ হৈছে? এই বিষয়বিলাক ভাবিবলগীয়া। মই সিহঁতক কোৱা নাই যে আপোনালোকে ভুল কৰি আছে। আপোনালোকে যদি ভাবিছে যে এইটো আপোনালোকৰ কাৰণে ঠিক, আপোনালোকে কৰক, মোৰ আপত্তি নাই। কিন্তু মোৰ আপত্তি এইখিনি, যিসকলে এইবিলাক পোষ্ট কৰি আছে, এই পোষ্টবিলাকে সমাজৰ কিবা ভাল কৰিছে নেকি? এতিয়া কোনোবাই হয়তো ক'ব যে এই পোষ্টবিলাকে সমাজৰ কিবা ক্ষতি কৰিছে নেকি? ক্ষতি কৰা নাই, ধৰি লৈছোঁ ক্ষতি কৰা নাই, কিন্তু কিবা লাভ কৰিছে জানো? যিবিলাক পোষ্টে কাৰো ক্ষতি কৰা নাই, কাৰো লাভ কৰা নাই, সেইবিলাক পোষ্টৰ মূল্য ক'ত থাকিল? আমি সৃষ্টিশীল জীৱ, আমি সদায় সৃষ্টিৰ পক্ষত থাকিব লাগিব। ধ্বংসৰ বিপৰীতে আমি নিবিচাৰোঁ কাৰোবাৰ ধ্বংস হোৱাটো, কাৰোবাৰ বেয়া হোৱাটো। আমি বিচাৰোঁ সকলোৰে ভালে থাকক, সকলোৱে সুস্থ থাকক, সকলোৱে ভালে চলক, এই আমি বিচাৰোঁ। কিন্তু যিবিলাক পোষ্ট দি কাৰো ক্ষতিও হোৱা নাই, কাৰো লাভো হোৱা নাই, সেইবিলাক পোষ্ট আপোনালোকে কি ক'ব? সেইবিলাকৰ কিবা গুৰুত্ব আছে জানো? তো এই বিষয়টো লৈ তাৰপিছত যদি আৰু ক'ব বিচাৰোঁ, তেনেহ'লে আমি চাম যে কিছুমানে অনৈতিক কিছুমান পোষ্ট দিয়ে। আজিকালি বস্ত্ৰহীনতাই যেন উন্নতৰ মাপকাঠি, যে যিজনে যিমান বস্ত্ৰ কম পৰিধান কৰিব সি সিমানেই উন্নত বুলি ক'ব বিচাৰে নিজকে। তো তেনেকুৱা কিছুমান মানুহ ফেচবুকত পাওঁ, তেওঁলোকে বস্ত্ৰ খুলি অৰ্ধ উলংগ হৈ তাৰপিছত কিছুমান অশ্লীল টাইপৰ ভিডিঅ' এইবিলাক বনাই পইচা কামাই কৰি আছে ফেচবুকৰ মাধ্যমত। কিছুমান ফেচবুকত পোষ্ট এনেকুৱা পাওঁ যে অশ্লীলৰ চৰম সীমাত গৈ তেওঁলোকে ভিডিঅ' বনাইছে, যিবিলাক ভিডিঅ' সম্ভৱে নহয় নিজে চোৱাটো, আৰু পৰিয়ালক লৈ চোৱাটোতো দূৰৰ কথা। নিজে চালেও সেইবিলাক পোষ্ট বেয়া লাগে যে মানুহ ইমান নিম্ন স্তৰত, অৰ্থাৎ পশুৰ সমতুল্য কেনেকৈ হ'ব পাৰে? তো সেইবিলাক পোষ্ট আমাৰ সমাজৰ কি লাভ কৰিল? আমাৰ সমাজৰ কিবা জানো উপকাৰ হ'ল? তো সেইবিলাক উপকাৰটো দূৰৰ কথা, সেইবিলাক আৰু সমাজক বেয়া পথত লৈ গৈ আছে। সমাজক যিবিলাক ল'ৰা ছোৱালী সমাজত উঠি আহি আছে, সেইবিলাক ল'ৰা ছোৱালীক বেয়া পথত লৈ গৈ আছে। সেইবিলাক অৰ্ধ উলংগ, অৰ্ধনগ্ন ফেচবুক ভিডিঅ'ই হওক বা ফটোই হওক। তেওঁবিলাকে আকৌ নিজকে কিছুমান মুছলিম বুলিও কয় যে আমি মুছলিম, অথচ মুছলিমসকলৰ যিটো একমাত্ৰ গ্ৰন্থ আল কুৰাণৰ বিষয় সিহঁতে হয়তো নাজানে, বা কিছুমানে জানিও এইবিলাক কৰি আছে। বৰ্তমান আমি দেখা পাইছোঁ কিছুমান নিজকে ইছলামিক স্কলাৰ বুলি কয়, তেওঁলোকো ফেচবুক পোষ্ট কৰি আছে, কণ্টেণ্ট বনাই আছে, যিবিলাকৰ কোনো ভিত্তি নাই, কোনো
সমাজৰ হকে কাম কৰা নাই তেওঁলোকো বিচাৰি আছে যে আমাক ষ্টাৰ পঠাওক, আমাক ষ্টাৰ সেন্ড কৰক, আমাক অমুক কৰক, আমি যাতে ফেচবুকৰ পৰা ইনকাম কৰিব পাৰোঁ। তো তেওঁলোকেও নামি পৰিছে। অৰ্থাৎ সমাজৰ একেবাৰে অৰ্ধ শিক্ষিত কওক, অৰ্ধ মূৰ্খই কওক, পূৰ্ণ শিক্ষিতই কওক, সাধাৰণ মানুহেই কওক বা আলিম সমাজেই কওক, বহু ক্ষেত্ৰত দেখা পাইছোঁ বহু আলিম এনেকুৱা ফেচবুক লাইভত আহিছে, ফেচবুক কণ্টেণ্ট ক্ৰিয়েট কৰি আছে আৰু এটাই কথা সিহঁতৰ যে ছাপৰ্ট কৰক, আমাক ষ্টাৰ দিয়ক। এইবিলাক যেন আমি এজন মানে ডিজিটেল মই ভিকাৰী ক'ব বিচাৰি আছোঁ যে আমি ডিজিটেল ভিকাৰীও হৈ গৈছোঁ নেকি? আপুনি এজন আলিম মানুহ, আপোনাক আমি সন্মান কৰোঁ, সমাজত আপোনাৰ এটা সন্মান আছে। আপুনি যেতিয়া এই ষ্টাৰবিলাক খুজি থাকিব যে আমাক ষ্টাৰ দিয়ক, আমাক ছাপৰ্ট কৰক, আপোনাক কিয় ছাপৰ্ট কৰিব, কিয় ষ্টাৰ দিব? আপুনি দেখোন ৰাতিপুৱা হ'লে শুভ ৰাতিপুৱা, আবেলি হ'লে শুভ আবেলি, শুভ সন্ধিয়া এইবিলাক পোষ্ট দিয়ে। তা আপোনাক কিয় ছাপৰ্ট কৰিব, কিয় ষ্টাৰ দিব? তো এই কথাবিলাক ভাবিবলগীয়া। যিসকল শিক্ষিত নহয়, মূৰ্খ, তেওঁলোকতো বনাই আছে। আৰু কিছুমান দিনটো অৰ্থাৎ 5 ঘণ্টা 6 ঘণ্টা 7-8 ঘণ্টালৈকে এই ফেচবুকৰ লগত জড়িত হৈ থাকে আৰু তেওঁলোকে বিচাৰে যে তেওঁলোকে বাহিৰা পইচা ইনকাম কৰিব, যিটোৰ মূল্য আমাৰ ভাৰতৰ টকাতকৈ বহু গুণে বেছি। তেনেকুৱা পইচা সিহঁতে ইনকাম কৰিব, কিন্তু সিহঁতে সমাজত কিন্তু একো দিয়া নাই, সমাজত একোই দিয়া নাই। সিহঁতে সমাজৰ অৰিহণা জিৰ'। কিন্তু কিছুমানে আকৌ কয় যে আমি ফেচবুকৰ পৰা যিখিনি পইচা পাওঁ সেইখিনি আকৌ বেলেগৰ মানুহক সহায় কৰোঁ। এইখিনিও প্ৰশ্ন উঠিব পাৰে যে ফেচবুকত কিবা কণ্টেণ্ট ভাল নাথাকিব পাৰে, কিন্তু তাৰ পৰা যিটো ইনকাম কৰি আছে সেই টকাখিনি আকৌ সমাজৰ হকে কাম কৰি আছে। হয়, সেইটো হ'ব পাৰে, সেইটো মই নুই কৰিব নোৱাৰি। কিন্তু আপোনাৰ যিটো ইনকাম চ'ৰ্চ, ইনকামৰ যিটো উৎস, সেই ইনকামৰ উৎসটোইতো আপোনাৰ সঠিক নহয়। তাৰে পৰা উপাৰ্জন কৰা টকাখিনি কেনেকৈ সঠিক হ'ব? আপোনাৰ জনা উচিত যে মুছলিম এজনৰ উপাৰ্জন সৎ হ'ব লাগিব। অৰ্থাৎ আপুনি এনেকুৱা কাম কৰিব লাগিব যিটো কাম কৰিলে আনৰ উপকাৰ হয়, আনৰ ভাল হয়। আনৰ ভাল নোহোৱা কাম কৰি আপুনি উপাৰ্জন কৰিব নোৱাৰে। অৰ্থাৎ আপুনি জুৱা খেলি টকা সুতত লগাই বা কাৰো টকা চুৰি কৰি আনি আপুনি যদি ভাল কাম কৰে, সেই ভাল কামটো আল্লাহৰ ওচৰত গৃহীত নহয়, কাৰণ আপোনাৰ উপাৰ্জনটো হালাল নহয়, উপাৰ্জনটো সঠিক নহয়। গতিকে আপোনাৰ উপাৰ্জনটো সঠিক কৰিব লাগিব। তো এই বিষয়লৈ আৰু বহুতো আছিল, কিন্তু শাৰীৰিকভাৱে মই ইমান সুস্থ নহওঁ, তাৰ কাৰণে মই এইটো আৰু দীঘলীয়া নকৰোঁ। অথচ বহুত ক'বলগীয়া আছিল, কিন্তু নক'লোঁ। তো এতিয়া আহোঁ পোষ্টৰ দ্বিতীয় অধ্যায়লৈ, যিটো আছিল আৰ্থিকভাৱে অসহায় এজন সমাজৰ অংশ নহয় নেকি? এইখিনি লৈ আমি আলোচনা কৰিম। ইয়াতে যদি কোনোবাই আহিব বিচাৰে তেনেহ'লে ৰিকুৱেষ্ট পঠালে আমি তেখেতক একচেপ্ট কৰিম। আচ্ছা, ফখৰুল ইছলাম ইজ ৱাচিং, ব্ৰিং দেম অন কেমেৰা। ফখৰুল ইছলামক মই চেষ্টা কৰি আছোঁ কেমেৰাত আনিবলৈ, কিন্তু ইয়াতে দিছ পাৰ্চন ৱাজ আনএবল টু জইন বিকজ অফ টেকনিকেল ইছ্যু দেখাই আছে, গতিকে আপোনাক লোৱাটো সম্ভৱ নহ'ল। আৰু আছিল শাহানুৰ ৰহমান, তেখেতক মই আনিব বিচাৰোঁ, তেখেতৰো ছেম টেকনিকেল প্ৰব্লেম। ইয়াতে কৈ থওঁ, যদি কোনোবাই আহিব বিচাৰে লাইভত মোৰ লগত, তেনেহ'লে আপুনি পোষ্টটো শ্বেয়াৰ কৰক। হয়তো শ্বেয়াৰ কৰিলে আপোনাৰ কেমেৰাত আনাটো পচিবল হ'ব, নহ'লে টেকনিকেল ইছ্যু দেখাই আছে, নাজানো কি প্ৰব্লেম। তো যিয়ে হওক, আমি আমাৰ পোষ্টৰ দ্বিতীয় পৰ্যায়লৈ যাব বিচাৰিছোঁ। সেয়া হ'ল যিবিলাক মানুহ আমাৰ সমাজত আৰ্থিকভাৱে দুৰ্বল,
আৰ্থিকভাৱে অসহায়, সেইবিলাক আমাৰ সমাজৰ অংশ নহয় নেকি? আমি সিহঁতক সমাজৰ অংশ বুলি নাভাবোঁ নেকি? বা আমাৰ সমাজৰ প্ৰয়োজনীয়তা কি? আমি কিয় সমাজ পাতি বাস কৰোঁ? এই বিষয় লৈ অলপ আলোচনা কৰিম। প্ৰথমে ক'ব বিচাৰোঁ যে আমি সমাজ পাতি কিয় থাকোঁ? আমি সৰুতে পঢ়িছিলোঁ মানুহ সমাজ প্ৰিয় জীৱ। মানুহ সমাজত থাকি ভাল পায়, অকলশৰীয়া হৈ থকা মানুহে নিবিচাৰে। তো এই যে আমি সৰুতে পঢ়িছিলোঁ মানুহ সমাজপ্ৰেমী জীৱ, তো আমি সমাজ পাতি বসবাস কৰোঁ। তো এই সমাজ পাতি বসবাস কৰাৰ লাভ কি? তো এই বিষয়ে যদি আলোচনা কৰোঁ তেনেহ'লে আমি কোৰাণৰ বহুতকেইটা আয়াত পাম যে তাতে আমি কিয় এজনে এজনক তো কোৰাণৰ এটা আয়াত মই আৰম্ভ কৰোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সূৰা নম্বৰ 3 আয়াত নম্বৰ 134 আল্লাহে কৈছে, মই অসমীয়া অৰ্থটো কৈ আছোঁ, যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে আৰু যিসকল ক্ৰোধ সংবৰণকাৰী, মানুহৰ প্ৰতি ক্ষমাশীল আৰু আল্লাহে মুহচিনসকলক ভাল পায়। চাওক, যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, অৰ্থাৎ আপুনি সচ্ছলে হওক বা অসচ্ছল হওক, আপুনি ধনীয়ে হওক বা দুখীয়া, তাৰ পিছতো আপুনি ব্যয় কৰে, অৰ্থাৎ মানুহৰ হকে, মানুহৰ ভালৰ বাবে আপুনি খৰচ কৰে। হ'ব পাৰে আপোনাৰ নিজৰ বাবে, নিজৰ ল'ৰা ছোৱালী, সন্তানৰ বাবে, আত্মীয় স্বজনৰ বাবে বা আপোনাৰ সমাজৰ মানুহৰ বাবে আপুনি যেতিয়া ব্যয় কৰে আৰু নিজৰ ক্ৰোধ সংবৰণ কৰে, আৰু যেতিয়া আপোনাৰ খং উঠে, ক্ৰোধ উঠে, তেতিয়া আপুনি সেই ক্ৰোধটোক কণ্ট্ৰল কৰে, মানুহৰ প্ৰতি ক্ষমাশীল, আৰু সেইজন মানুহ আনক ক্ষমা কৰি দিয়ে, আৰু তেনেকুৱা মানুহক আল্লাহে কৈছে মুহচিন, আৰু এই মুহচিনসকলক আল্লাহে ভাল পায়। আল্লাহে মুহচিনসকলক ভাল পায়, অৰ্থাৎ যিসকল মানে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, অৰ্থাৎ মানুহৰ বাবে খৰচ কৰে, তেনেকুৱা মানুহক আল্লাহে ভাল পায়। তাৰপিছত সূৰা নম্বৰ 2 বাকাৰাৰ 195 আয়াতত আল্লাহে কৈছে, আৰু তোমালোকে আল্লাহৰ পথত ব্যয় কৰা আৰু নিজ হাতে নিজকে ধ্বংসৰ মুখত ঠেলি নিদিবা, আৰু তোমালোকে ইহসান কৰা, নিশ্চয় আল্লাহে ইহসানকাৰীক ভাল পায়। ইয়াতেও আল্লাহ ইহসান অৰ্থাৎ যিসকলে মুহচিন, অৰ্থাৎ যিসকলে আনক সহায় কৰে, সেইবিলাক মানুহক আল্লাহে ভাল পায়। তো ইয়াৰ পৰা আমি কি বুজি পালোঁ? যে আমি যে সমাজ পাতি বসবাস কৰোঁ, আমাৰ সমাজত যিমান ঘৰ মানুহ আছে, যিমান পৰিয়াল আছে, আমি এজনে আনজনৰ প্ৰতি দয়া কৰিব লাগিব, এজনে আনজনৰ প্ৰতি ক্ষমা কৰিব লাগিব, এজনে আনজনক সহায় কৰিব লাগিব। আপুনি সচ্ছল হওক, অৰ্থাৎ বিত্তশীল হওক আৰু বিত্তহীন, আপোনাৰ টকা থাকক বা নাথাকক, আপোনাৰ কম টকা আছে বা বেছি টকা আছে, সেয়া ধৰ্তব্য নহয়। আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি যেতিয়া এজনে আনজনক সহায় নকৰিব, তেতিয়া আপুনি এই সমাজ পাতি থকাৰ কোনো উদ্দেশ্য থাকিব নোৱাৰে। তো আল্লাহে সেইকাৰণে কৈছে যে সচ্ছল হওক বা অসচ্ছল হওক, আপুনি ব্যয় কৰিব লাগিব। আৰু আল্লাহে কাক ভাল পায়? মুহচিনসকলক। আৰু আল্লাহে ভাল নোপোৱা মানুহবিলাকৰ কথা কৈ আছে। 28 নম্বৰ সূৰা 77 নম্বৰ আয়াতত আল্লাহে কৈছে, আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আৱাস অনুসন্ধান কৰা, অৰ্থাৎ আল্লাহে তোমাক যি দিছে, আপোনাৰ ল'ৰা ছোৱালী হওক, সন্তানেই হওক বা বিবি বাচ্চাই হওক বা মা দেউতা, পইচা পাতি, মাটি জমি, যি বস্তুৱে আল্লাহে আপোনাক দিছে, সেই বস্তুৰে আপুনি কি কৰক? আখিৰাতৰ আৱাস অনুসন্ধান কৰক, অৰ্থাৎ এইবিলাকৰ সৎ ব্যৱহাৰ কৰক। আৰু পৃথিৱীৰ পৰা তোমাৰ অংশখিনি নাপাহৰিবা। আৰু তুমি তোমাৰ পৃথিৱীত যিটো অংশ আছে, অৰ্থাৎ মা দেউতাৰ সম্পত্তিৰ অধিকাৰ আপোনাৰ আছে। ধনী মানুহৰ সম্পদত আপুনি যদি দুখীয়া হয়, তেনেহ'লে ধনী মানুহৰ সম্পদত আপোনাৰ অধিকাৰ আছে, আপোনাৰ অংশ আছে। সেইখিনি আল্লাহে নাপাহৰিবলৈ কৈছে, যে তুমি পাহৰি নাযাবা তোমাৰ পৃথিৱীৰ অংশখিনি। তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে।
আৰু কি কৈছে আল্লাহে, তুমি অনুগ্ৰহ কৰা, অৰ্থাৎ মানৱ জাতিক তুমি অনুগ্ৰহ কৰা বা জীৱ জাতিক তুমি অনুগ্ৰহ কৰা, যেনেকৈ অনুগ্ৰহ কৰিছে আল্লাহে। অৰ্থাৎ আল্লাহে তোমাক অনুগ্ৰহ কৰিছে। কেনেকৈ অনুগ্ৰহ কৰিছে? তোমাৰ জীৱনটো দিছে, তোমাৰ চকুৰ দুটা দিছে, তোমাৰ নাকটো দিছে, তুমি শুনিব পাৰা, চাব পাৰা, বুজিব পাৰা, তুমি লৰচাৰ কৰিব পাৰা, তুমি সুখ দুখ বুজা অনুভৱ কৰা, এই যে সুবিধাবিলাক দিছে, আপোনাক নিশ্বাস ল'বলৈ অক্সিজেন দিছে, খাবলৈ পানী, খাদ্যবস্তু এইবিলাক দান কৰিছে। এই যে অনুগ্ৰহ কৰিছে আল্লাহে, তোমাক অনুগ্ৰহ কৰিছে, এতিয়া তুমিও মানুহক অনুগ্ৰহ কৰা। অৰ্থাৎ ইয়াতে হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ, জৈন, ইছাই একো নাই, যিকোনো মানুহক তুমি অনুগ্ৰহ কৰা। কিয়? কাৰণ তোমাক আল্লাহে অনুগ্ৰহ কৰিছে, তো তুমি কিয় আজি অনুগ্ৰহ নকৰিবা? সেই কথাটো আল্লাহে কৈছে, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে। আৰু পৃথিৱীৰ বুকত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। আৰু কৈছে কি, এই পৃথিৱীত বিপৰ্যয় অৰ্থাৎ হিংসা বিদ্বেষ, মাৰামাৰি, খুন খাৰাবি, এইবিলাক কৰিবলৈ আল্লাহে মানা কৰিছে। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়। আৰু আল্লাহে কাক ভাল নাপায়? বিপৰ্যয় অৰ্থাৎ যিবিলাক মানুহে পৃথিৱীত বিবাদ সৃষ্টি কৰিছে, মাৰামাৰি সৃষ্টি কৰে, এইবিলাক মানুহক আল্লাহে ভাল নাপায়। আৰু আল্লাহে কাক ভাল পায়? আগৰ আয়াতত আল্লাহ পাকে কৈছে, কৈ আহিছো যিটো যে সূৰা বাকাৰাৰ 195 নম্বৰ আয়াতত কৈছে, সূৰা ইমৰানৰ 134 নম্বৰ আয়াতত কৈছে যে আল্লাহে মুহচিনসকলক অৰ্থাৎ ইহসানকাৰীসকলক আল্লাহে ভাল পায়। আৰু আল্লাহে বেয়া পায় যিবিলাক মানুহে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিছে। আচ্ছা, তাৰপিছত চাওক, আপুনি যদি ধনী মানুহ, আপোনাৰ যদি পইচা আছে, সম্পত্তি আছে, তেনেহ'লে আল্লাহ পাকে কোৰাণত কৈছে 70 নম্বৰ সূৰা 24 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে, আৰু যিসকলৰ ধন সম্পদত নিৰ্ধাৰিত হক আছে, 25 নম্বৰ আয়াতত কৈছে একেটা সূৰাৰে, খোজনীয়া, মগনীয়া আৰু বঞ্চিত সকলৰ বাবে। চাওক, আপোনাৰ যদি ধন সম্পত্তি আছে, তেনেহ'লে সেই সম্পত্তিত কিছুমান মানুহৰ নিৰ্ধাৰিত হক আছে। হক অৰ্থাৎ দিবই লাগিব, এনেকুৱা কিছু হক কিছুমান মানুহৰ আছে। আৰু সেইবিলাক মানুহ কোনবিলাক? খোজনীয়া, মগনীয়া আৰু বঞ্চিতসকল। চাওক, যিবিলাক মানুহ খুজিবলৈ আহে, মাগিবলৈ আহে, তেওঁলোকৰ অংশ, তেওঁলোকৰ হক আপোনাৰ সম্পত্তিত আছে, লগতে বঞ্চিতসকলৰ। আৰু যিসকল মানুহ বঞ্চিত হৈছে, তো এই বঞ্চিতসকল কোন? বঞ্চিতসকল হ'ব পাৰে যে কিছুমান মানুহ আছে, যিবিলাক মানুহ দুখীয়া, একদম দুখীয়া, কিন্তু কাৰো ওচৰত খুজিব নাযায়, কাৰো ওচৰত বিচাৰি নাযায়, কিন্তু নিজৰ অভাৱ আছে, কাকো নকয়, তো সেইবিলাক আচলতে বঞ্চিত। আৰু কিছুমান মানুহ আছে, যিসকল মানুহ ধৰক মোটামুটি চলি আছে, কিন্তু এনেকুৱা বেমাৰ হ'ল যে সেই বেমাৰত তাৰ টকা নাই, চিকিৎসা কৰাৰ পইচা পাতি নাই, সেইবিলাক মানুহ বঞ্চিত। তো তেনেকুৱা বঞ্চিতসকলৰ অধিকাৰ আপোনাৰ সম্পত্তিত আছে। এইটো আল্লাহ পাকে 70 নম্বৰ সূৰাৰ 24 আৰু 25 নম্বৰ আয়াতত উল্লেখ কৰিছে। আপুনি হয়তো ভাবিব যে মই ইনকাম কৰিছোঁ, মই উপাৰ্জন কৰিছোঁ, এই গোটেইখিনি সম্পদ মোৰ। কিন্তু আল্লাহ পাকে এইটো কৈছে, নহয়, তুমি যিমানখিনি উপাৰ্জন কৰিছা, যি ইনকাম কৰিলা, তাৰে মাজত কিছুমান খোজনীয়া, মগনীয়া আৰু বঞ্চিতসকলৰ নিৰ্ধাৰিত পৰিমাণৰ হক আছে। এই হকখিনি আপোনাক দিব লাগিব। যদিও আপুনি উপাৰ্জন কৰিছে, কিন্তু এই উপাৰ্জনৰ নিৰ্দিষ্ট কিছু অংশ আপোনাক এই খোজনীয়া, মগনীয়া আৰু বঞ্চিতসকলক দিব লাগিব। ইয়াতে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা হাদিছ উল্লেখ কৰোঁ যে তেখেতে কৈছে, তোমালোকে যিসকল মানুহ ক্ষুধাৰ্ত, সিহঁতক খাদ্য দান কৰা, আৰু যিবিলাক মানুহ অসুস্থ তেওঁলোকৰ খবৰ লোৱা, আৰু যিসকল মানুহ বস্ত্ৰহীন তেওঁলোকক বস্ত্ৰ দান কৰা, আৰু যিবিলাক মানুহ বন্দী হৈ আছে সিহঁতক মুক্তি কৰি দিয়া। অৰ্থাৎ ইয়াতে আমি স্পষ্ট আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈ আছে, তোমালোকে ক্ষুধাৰ্ত যিবিলাক আছে সিহঁতক খাদ্য দান কৰা, আৰু যিবিলাক অসুস্থ অৰ্থাৎ বেমাৰী আছে সেইসকলৰ খবৰ লোৱা। অৰ্থাৎ সিহঁতৰ যদি টকা পইচাৰ অভাৱ হৈছে, সিহঁতৰ যদি খোৱাৰ অভাৱ হৈছে, সিহঁতৰ যদি পিন্ধা কাপোৰৰ অভাৱ হৈছে, সিহঁতৰ পৰিয়াল যদি চলাৰ অসুবিধা হৈছে, তেনেহ'লে মই সেইটো সিহঁতক খবৰ ল'ব লাগিব। এইটো সাল্লাল্লাহু আলাইহি সাল্লাম, হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে কৈ গৈছে আমাক। তো আমাৰ আদৰ্শ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম,
তেখেতে দেখুৱাই দিয়া পথৰ অনুসৰণ আমি কৰিব লাগিব। আমি যেহেতু নিজকে মুছলিম বুলি কওঁ, গতিকে তেখেতৰ অনুসৰণ আমাৰ বাবে ফৰজ হৈ যাব, অপৰিহাৰ্য হৈ যাব। আচ্ছা, তাৰপিছত হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে আৰু এটা কথা কৈছে যে আল্লাহ তাআলাই তেখেতৰ বান্দাৰ প্ৰতি তেতিয়ালৈকে সাহায্য কৰি থাকে যেতিয়ালৈকে সেই বান্দাজনে আৰু এজন বান্দাৰ সাহায্য কৰি থাকে। চাওক, আল্লাহ ধৰক আপোনাক আল্লাহে সাহায্য কৰিব তেতিয়ালৈকে যেতিয়ালৈকে আপুনি আৰু এজন ভাইক আপুনি সাহায্য কৰি থাকে। অৰ্থাৎ আপুনি যেতিয়া কাৰোবাক সাহায্য কৰিব, নিশ্চয় নিঃসন্দেহে আল্লাহে আপোনাক সাহায্য কৰিব। কিমান ডাঙৰ কথা! এইটো হ'ল সমাজ পাতি যে আমি আছোঁ, আমি সমাজত থাকিলে এজনে আনজনক সহায় কৰিব লাগিব। এই কথাটো আল্লাহে আল্লাহৰ নবীৰ হতুৱাই আমাক জনাই দিছে যে তোমালোকে এনেকৈ কৰিবা। আচ্ছা, নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু এটা কথা কৈছে যে যিজন ব্যক্তিয়ে এই পৃথিৱীত আন কাৰোবাৰ এটা প্ৰয়োজন পূৰণ কৰিব, পৰকালত অৰ্থাৎ মৃত্যুৰ পিছত আল্লাহে সেইজন মানুহৰ 100টা প্ৰয়োজন পূৰণ কৰি দিব। চাওক, যিজন মানুহে এই পৃথিৱীত আন কাৰোবাৰ এটা প্ৰয়োজন পূৰণ কৰিব, সেই মানুহজনৰ আখিৰাতৰ দিনা অৰ্থাৎ পৰকালৰ দিনা, শেষ বিচাৰৰ দিনা সেই মানুহজনৰ 100টা অভাৱ পূৰণ কৰি দিব, 100টা প্ৰয়োজন তাৰ পূৰণ কৰি দিব। চাওক, আজি প্ৰয়োজন অভাৱ কাৰ নাই? আজি লাখপতি হওক, কোটিপতি হওক, যিমানে যি হওক, আল্লাহৰ সাহায্য অবিহনে আমি কোনেও এই দুনিয়াতেও বাচি থাকিব নোৱাৰিম আৰু আখিৰাতো সফল হ'ব নোৱাৰিম। আমাক লাগিবই। গতিকে আমি যেতিয়া মানুহক, আনক সহায় কৰিম, আনৰ অভাৱ পূৰণ কৰিম, আল্লাহে আমাৰ অভাৱ পূৰণ কৰি দিব। আচ্ছা, হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু এটা কথা কৈছে, নিশ্চয় আল্লাহ তাৰ প্ৰতি দয়া কৰে যিয়ে তাৰ বান্দাৰ প্ৰতি দয়া কৰে। চাওক, আল্লাহে সেইজন মানুহৰ প্ৰতি দয়া কৰিব যিজন মানুহ আন এজন মানুহৰ প্ৰতি দয়া দেখুৱায়। অৰ্থাৎ আপুনি দয়াশীল হ'লে আল্লাহ আপোনাৰ ওপৰত দয়াশীল হ'ব। আপুনি নিজেও দয়াশীল হ'ব লাগিব, তেতিয়া আল্লাহ আপোনাক দয়া কৰিব। তো এই বিষয়ে আল্লাহ পাকে কোৰাণত কৈছে যে মুমিনসকল পৰস্পৰে ভাই ভাই, সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ মীমাংসা কৰি দিয়া, লগতে আল্লাহৰ তাকৱা অৱলম্বন কৰা যাতে তোমালোকে অনুগ্ৰহ প্ৰাপ্ত হোৱা। চাওক, আল্লাহে কৈ দিছে যে মুমিনসকল অৰ্থাৎ যিসকলে আল্লাহক বিশ্বাস কৰে তেওঁলোক পৰস্পৰে ভাই ভাই, অৰ্থাৎ এজনে আনজনৰ ভাই। আৰু এই ভাইৰ মাজত যদি কিবা বিবাদ হয়, কিবা বিশৃংখল হয়, তেনেহ'লে সেই বিবাদ বিশৃংখল মীমাংসা কৰি দিব লাগিব। বা এই ভাইসকল যদি কোনোবাই বিপদত পৰে, সেই বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিব। বা এই ভাইসকল যদি কোনোবা বেমাৰত পৰিছে, কোনোবা অভাৱত পৰিছে, তেনেহ'লে তাৰ অভাৱত, তাৰ বেমাৰত সহযোগিতা আমি কৰিব লাগিব। সেইটো আল্লাহ পাকে কোৰাণত স্পষ্ট কৈ দিছে। তাৰপিছত কোৰাণত আৰু এটা কৈছে, এইটো সূৰা তৌবাৰ ৭১ নম্বৰ আয়াতত কৈছে। আগৰটো আছিল ৪৯ নম্বৰ সূৰা হুজুৰাত 10 নম্বৰ আয়াতত কৈছে যে মুমিনসকল পৰস্পৰ ভাই ভাই। এতিয়া সূৰা তৌবাৰ ৭১ নম্বৰ আয়াতত আল্লাহ পাকে কৈছে, মুমিন পুৰুষ আৰু মুমিন নাৰী ইজনে সিজনৰ বন্ধু, অভিভাৱক বা সহচৰ। আল্লাহ পাকে কৈ দিছে মুমিন পুৰুষ আৰু মুমিনা নাৰী। ইয়াতে অকল পুৰুষক কোৱা নাই, অৰ্থাৎ যিসকল পুৰুষ বা নাৰী আল্লাহৰ প্ৰতি ইমান আনিছে, আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰিছে, তেওঁলোকে ইজনে সিজনৰ বন্ধু। অৰ্থাৎ এজনৰ বিপদত আন এজন থিয় হ'ব লাগিব। এজনৰ বিপদ হ'লে আন এজন বন্ধু আহি তেখেতৰ ওচৰত থিয় দিব, বা তেখেতৰ প্ৰয়োজনত আন এজন আহি থিয় দিব লাগিব। তো এই বস্তুটো আল্লাহ পাকে আমাক শিকাই গৈছে কোৰাণত। তো আমি যদি কোৰাণ অধ্যয়ন নকৰোঁ,
তেনেহ'লে আমি কেনেকৈ বুজি পাম যে আল্লাহ পাকে আমাক কি মেছেজ দিছে? আচ্ছা, সূরা মাইদাৰ 2 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে, মই মাজৰ পৰা কৈ আছো, সৎকৰ্ম আৰু তাকৱাৰ বিষয়ে তোমালোকে পৰস্পৰক সহায় সহযোগিতা কৰিবা। আল্লাহে কৈছে কি কামত আমি এজনে আনজনক সহায় কৰিম? এইটো হৈছে সৎকৰ্ম আৰু তাকৱাৰ বিষয়। সৎকৰ্ম এতিয়া কি? প্ৰতিটো ভাল কাম, অৰ্থাৎ যিবিলাক কাম মানুহৰ কাৰণে মংগল, এনেকুৱা প্ৰতিটো কামেই হৈছে সৎকৰ্ম। আৰু ইয়াৰ ভিতৰত অন্যতম এটা সৎকৰ্ম হৈছে সালাত। তাৰপিছত আৰু এটা সৎকৰ্ম হ'ল সিয়াম, আৰু এটা সৎকৰ্ম হৈছে হজ। এনেকৈ প্ৰত্যেকটো ভাল কাম যিটো মানুহৰ কাৰণে মংগল, এই মংগলজনক কামক সৎকাম কোৱা হৈছে। সেইকাৰণে আল্লাহ পাকে কৈ দিছে সৎকৰ্মৰ তাকৱাৰ বিষয়ে তোমালোকে পৰস্পৰক সহায় সহযোগিতা কৰিবা। যিবিলাক ভাল কাম সেইবিলাকত আমি সহায় সহযোগিতা কৰিব লাগিব। আৰু এতিয়া সৎকাম কোনবিলাক? কোনোবাই বিপদত পৰিছে, ইয়াক সহায় কৰা। কোনোবা পইচাৰ অভাৱত পৰিছে, কিবা বেমাৰত পৰি গৈছে, তাক পইচা পাতি দি সহায় কৰা। কোনোবা ল'ৰা ছোৱালী পঢ়িব পৰা নাই, দুখীয়া মানুহ, তাক পইচা পাতি দি তাৰ পঢ়া শুনাৰ ব্যৱস্থা কৰি দিয়া। কোনোবা মানুহ বিপদত পৰি গৈছে, ঘৰত যাব, তাৰ টকা হেৰাই গৈছে, সেই মানুহক তাক টকা দি তাক ঘৰলৈ পঠিয়াই দিয়া। এনেকৈ প্ৰতিটো ভাল কাম যিটো মানুহৰ মংগল, এনেকুৱা মংগলজনক প্ৰতিটো কামেই হৈছে সৎকৰ্ম। আৰু এই সৎকৰ্ম অকল মুছলিম মানুহক সহায় কৰাকে নুবুজায়। পৃথিৱীৰ যিমান যি ধৰ্মৰ মানুহ আছে, প্ৰত্যেকটো ধৰ্মৰ মানুহে যেতিয়া বিপদত পৰিছে, তেওঁক সহায় কৰাটো হৈছে সৎকাম। ধৰি লওক আপোনাৰ ঘৰৰ ওচৰত আপুনি এজন মুছলিম মানুহ আৰু আপোনাৰ ঘৰৰ চুবুৰীয়া এজন হিন্দু বা খ্ৰীষ্টান মানুহ, আৰু তেওঁলোক বহুত দুখীয়া মানুহ। তেওঁলোক এসাঁজ খাব পায়, এসাঁজ খাব নাপায়। কিন্তু আপোনাৰ আল্লাহে ভালেই উপাৰ্জন দিছে, আপোনাৰ যিখিনি লাগে তাতকৈ বহুত বেছি আল্লাহে দিছে। কিন্তু আপুনি যদি ভাবে যে মোৰ চুবুৰীয়া হিন্দু বা খ্ৰীষ্টান, তেওঁলোকক মই কিয় দিম? নহয়, তেওঁলোককো আপোনাক দিব লাগিব, তেওঁলোকক সহায় কৰিব লাগিব। সিহঁতৰ অধিকাৰ আছে আপোনাৰ সম্পদত, এই অধিকাৰটো সিহঁতক দিব লাগিব। সিহঁতৰ ঘৰত যদি এজন ল'ৰা বা ছোৱালী আছে, পঢ়িব নোৱাৰে, তাৰ পইচা পাতিৰ খৰচ আপোনাক দিব লাগিব, যিখিনি আপোনাৰ সামৰ্থ্য। অৰ্থাৎ সৎকৰ্ম হৈছে প্ৰতিটো ভাল কৰ্ম, যি ভাল কৰ্মই মানুহৰ মংগল কৰে, সেয়াই হৈছে সৎকৰ্ম। তাৰ ভিতৰত সালাত অৰ্থাৎ নামাজ, সিয়াম অৰ্থাৎ ৰোজা, হজ, এইবিলাক হৈছে সৎকৰ্ম। আৰু প্ৰত্যেকটো উপকাৰী কামেই হৈছে সৎকৰ্ম। তো সেইকাৰণে আল্লাহে কৈছে এই সৎকৰ্মত কি কৰিব গৈছে? সহায় সহযোগিতা কৰিব দিছে। আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায় সহযোগিতা নকৰিবা। আৰু আল্লাহে মানা কৰিছে সহায় সহযোগিতা কৰিবলৈ কোনটো কামত? পাপ কৰ্ম আৰু সীমালংঘন, অৰ্থাৎ যিবিলাক কাম পাপ, কাৰোবাক ধমকি দিয়া, কাৰোবাৰ পৰা পইচা কাঢ়ি লোৱা, কাৰোবাক হত্যা কৰা, কাৰোবাক ধৰ্ষণ কৰা, এইবিলাক হৈছে পাপ কৰ্ম। আৰু সীমালংঘন হৈছে আপোনাৰ আল্লাহে যিটো সীমা দিছে, যে এই সীমাৰ ভিতৰত থাকি তুমি তোমাৰ জীৱন পাৰ কৰিব লাগিব, এই সীমাৰ বাহিৰত যাব নোৱাৰিব। অৰ্থাৎ প্ৰত্যেকটো যদি আপুনি ভালকৈ বিচাৰ কৰে, তেনেহ'লে প্ৰত্যেকটো পাপ কৰ্ম হৈছে আল্লাহৰ সীমাৰেখাৰ বাহিৰৰ বস্তু। অৰ্থাৎ পাপ কৰ্মবিলাকে হৈছে আল্লাহৰ সীমাৰেখাৰ বাহিৰত, অৰ্থাৎ এই সীমাৰেখাৰ বাহিৰত যাব নোৱাৰিব। আৰু আটাইতকৈ ডাঙৰ সীমাৰেখা হৈছে আল্লাহৰ লগত কাকো শিৰিক কৰা। এই শিৰিক কৰিব নোৱাৰে, অৰ্থাৎ আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা, এইটো হৈছে আটাইতকৈ ডাঙৰ সীমালংঘন। তো এই সীমালংঘন আপুনি কৰিব নোৱাৰে যদি আপুনি মুছলিম হয়। আৰু আপুনি যদি মুছলিম নহয়, আপুনি যদি আল্লাহক নামানে, তেনেহ'লে তো এইবিলাক আয়াত আপোনাৰ বাবে প্ৰযোজ্য নহ'ব। তো এই দুটা বস্তু আল্লাহে কৈছে সহায় সহযোগিতা কৰিব দিছে। অৰ্থাৎ যিবিলাক সৎকৰ্ম আৰু তাকৱাৰ বিষয়, অৰ্থাৎ যিবিলাক বিষয়টো
আল্লাহক ভয় কৰাৰ নিচিনা যিবিলাক বিষয় আছে সেইবিলাকক সহযোগিতা কৰিব লাগিব। অৰ্থাৎ মানুহক বুজাব লাগিব যে এইবিলাক এই পৰা বাচি থাকিব লাগিব, তেতিয়া আমি আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰিম। অৰ্থাৎ যাৰ অন্তৰত যিমান বেছি আল্লাহৰ প্ৰতি ভয় আছে তাৰ তাকৱা সিমানেই বেছি। আৰু দ্বিতীয়তে সহযোগিতা কৰিবলৈ মানা কৰিছে কোনটো কামত? পাপ কৰ্ম আৰু সীমা লংঘন। তো এই দুটা বস্তু আমি পাই গ'লো। অৰ্থাৎ সমাজত আমি সদায় ভাল কৰ্মবিলাকত সহযোগিতা কৰিব লাগিব, য'ত বেয়া কৰ্ম চলি আছে, য'ত পাপ কৰ্ম চলি আছে সেইবিলাকত সহযোগিতা কৰা উচিত নহ'ব। পাৰ্থিৱ জীৱন লৈ কোৰাণত আল্লাহ পাকে বহুত আয়াতত কৈছে এই পাৰ্থিৱ জীৱন হৈছে ক্ষণস্তীয়া জীৱন, পাৰ্থিৱ জীৱন হৈছে ভোগৰ জীৱন, এই পাৰ্থিৱ জীৱন একোৱেই নহয়, আৰু আখিৰাতৰ জীৱন হৈছে উত্তম, আৰু আখিৰাতৰ জীৱন হৈছে সৰ্বশ্ৰেষ্ঠ, আৰু আখিৰাতৰ জীৱন কেতিয়াও শেষ নহয়। অৰ্থাৎ আমি পাৰ্থিৱ জীৱনত যিবিলাক বস্তু পাই আমি আপোন পাহৰা হৈ পৰিছোঁ, সেইবিলাক বস্তু ক্ষণস্থায়ী, কিছুদিনৰ বাবে। তাৰপিছত আমি এইবিলাক এৰি গুচি যাব লাগিব, আৰু এইবিলাকৰ কোনো লাভ আমি আখিৰাতত নাপাম। কিন্তু আখিৰাতৰ কাৰণে যদি আমি কিবা কাম কৰোঁ তেনেহ'লে আমি আখিৰাততো লাভ কৰিম, এই পৃথিৱীতো আমি লাভ কৰিব পাৰিম। তো গতিকে পাৰ্থিৱ জীৱনত আশা কৰি আমি বহুতো কিবা কিবি কৰিছোঁ, যিবিলাক মই প্ৰথম পৰ্যায়ত কৈছিলোঁ যে অলপ কেইটামান টকাৰ বাবে আমি নিজৰ ধৰ্মক বিসৰ্জন দিওঁ, নিজৰ অস্তিত্বক বিসৰ্জন দিওঁ, নিজৰ জাতিক বিসৰ্জন দিওঁ, নিজৰ ইমানক বিসৰ্জন দিওঁ। অলপ কেইটা টকাৰ বাবে আমি বেয়াতকৈ বেয়া ভিডিঅ' বনাওঁ। কিহৰ কাৰণে? কেইটামান টকা পাম। কিহৰ কাৰণে? মই সমাজত ভাইৰেল হৈ পৰিম, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিম, ইয়াৰ বাবে। এইবিলাক কেতিয়াও কোৰাণ সমৰ্থিত নহয়, কেতিয়াও কোৰাণে এইবিলাক সমৰ্থন কৰা নাই। আৰু যিহেতু আমি মুছলিম, গতিকে আমি কাৰো লগত বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ, সকলোকে সমান দৃষ্টিৰে চাব লাগিব। সি বেয়াই হওক ভালেই হওক আমি তাৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব। আৰু যিবিলাক একেবাৰে বেয়া, যিবিলাকৰ ধাৰণা হয় যে সিহঁতে ঘূৰি আহিব, ভাল ৰাস্তাত ঘূৰি নাহে, সেইবিলাকত এভইড কৰা এইটো মোৰ পক্ষে ভাল, বা কোৰাণে তেনেকুৱাই ক'ব বিচাৰে। তো যিয়ে হওক, এই ডিজিটেল ক্ৰিয়েটৰ অৰ্থাৎ এইবিলাক কণ্টেণ্ট ক্ৰিয়েটৰ যিবিলাক আছে তেওঁবিলাকক মই অনুৰোধ কৰিম, আপোনালোকে উপাৰ্জন কৰিব বিচাৰে হালাল উপাৰ্জন কৰক, ভিডিঅ' বনাব বিচাৰে ভাল মেছেজ দি ভিডিঅ' বনাওক, যাতে সমাজৰ উপকাৰ হয়, যাতে মানুহৰ উপকাৰ হয়, যাতে মানুহে কিবা শিকিব পাৰে, জানিব পাৰে, সেইবিলাক তেনেকুৱা ভিডিঅ' বনাওক, এইটো মই আশা ৰাখিম। তো যিয়ে হওক, মোৰ এই লাইভ ভিডিঅ'ত যদি কোনোবাই ব্যক্তিগতভাৱে আঘাত পাই থাকে তেনেহ'লে মই ক্ষমা বিচাৰিছোঁ, কাৰণ এই মোৰ ভিডিঅ' কাৰো ব্যক্তিগতভাৱে আঘাত দিয়াৰ বাবে বনোৱা নাই। মই যিখিনি কোৰাণ হাদিছৰ পৰা বুজি পাইছোঁ সেইখিনি আলোচনা কৰিছোঁ। যদি কোনোবাই মোৰ কোনো কথাত আঘাত পাইছে তেনেহ'লে মোক ক্ষমা কৰি দিব। মই কাকো শত্ৰু বুলি নাভাবোঁ যে মই কিবা সিহঁতে মোক বেয়া কৰিছে, কিবা মোৰ ক্ষতি কৰিছে, তো এইটো কোনেও মোক কৰা নাই। কিন্তু মই অনুৰোধ ৰাখিম, আপোনালোকে যোনে যিসকলে ভিডিঅ' বনাব বা যিসকলে কণ্টেণ্ট ক্ৰিয়েট কৰিব, এনেকুৱা কণ্টেণ্ট ক্ৰিয়েট কৰক যিটো জাতিৰ কাৰণে, সমাজৰ কাৰণে, মানুহৰ কাৰণে লাভদায়ক হয়। যিয়ে হওক, আজিলৈ ইমানেই। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।